ইউসিসির বিরুদ্ধে বরাকত প্রতিবাদ। প্রতিবাদ মুসলমান মহিলার। সংবিধান বাঁচাও, সংবিধান বাঁচাও। অসম চৰকাৰে ৰাজ্যত বলবৎ কৰিব সমৰূপ নাগৰিক সংহিতা বিধি অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি। গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। বিধানসভাত গৃহীত হ'ল সমৰূপ নাগৰিক সংহিতা বিধি। ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছতেই ৰাজপত্ৰিত জাননী জাৰি হ'ব আৰু বলবৎ হ'ব উমৈহতীয়া দেৱানী বিধি। বৰাক উপত্যকাৰ ঠায়ে ঠায়ে এই বিধিৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে। কাছাৰৰ গুমৰাহত মুছলমান মহিলাৰ প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড আৰু ক'লা পতাকা লৈ এইসকল মহিলাই ইউচিচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। কেৱল মহিলাই নহয়, পুৰুষেও প্ৰতিবাদ কৰিছে। তেওঁলোকে কোনো পধ্যে ইউচিচি মানি ল'ব নিবিচাৰে। কিয় ইউচিচি গ্ৰহণ কৰিব বিচৰা নাই তেওঁলোকৰ মতে বিজেপিৰ চৰকাৰে মুছলমান বিৰোধী আইন কৰিছে। আসামের বর্তমান বিজেপি সরকার ইউনিফর্ম সিভিল কোডের নাম দিয়ে শুধুমাত্র মুসলিম বিদ্বেষী একটি আইন বলবৎ করার চেষ্টা চালাচ্ছে। সেই আইনের বিরুদ্ধে আজ গোটা রাজ্যের মুসলিম সমাজ রুখে দাঁড়িয়েছে। শুধুমাত্র পুরুষ নয়, মুসলিম সমাজের মহিলারাও আজকের দিনে মাঠে নামে আন্দোলন শুরু করছে। আমরা ইউসিসি চাই না, আমরা চাই ভারতীয় সংবিধানে আমাদের ধর্মীয় স্বাধীনতা যেভাবে দেওয়া হয়েছে সেই স্বাধীনতা আমরা চাই। আমরা ভারতবর্ষে বসবাস করছি, আমাদের মুসলিম পার্সোনাল ল মতে আমাদের শরিয়া আইন চলবে। কেননা সংবিধান আমাদেরকে রাইট দিয়েছে যে ধর্মীয় স্বাধীনতা, সেই ধর্মীয় স্বাধীনতাতে কোনোভাবে হস্তক্ষেপ করা আমরা মেনে নিতে পারি না। শুকুৰবাৰৰ পৰা বৰাক উপত্যকাৰ ঠায়ে ঠায়ে ইউচিচিৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। কেইবাটাও ইছলামিক সংগঠনৰ উদ্যোগত হৈছে প্ৰতিবাদ। ইউচিচিৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদ বিশেষভাৱে মন কৰিবলগীয়া। কাটিগড়াৰ পৰা জাহিৰ আহমেদৰ ৰিপৰ্ট, অসম লাইভ 24। ইউচিচিৰ বিৰুদ্ধে বৰাকত প্ৰতিবাদ। প্ৰতিবাদ মুছলমান মহিলাৰ। সংবিধান বাঁচাও, সংবিধান বাঁচাও। অসম চৰকাৰে ৰাজ্যত বলবৎ কৰিব সমৰূপ নাগৰিক সংহিতা বিধি অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি। গৃহীত কৰা হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। বিধানসভাত গৃহীত হ'ল সমৰূপ নাগৰিক সংহিতা বিধি। ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পাছতেই ৰাজপত্ৰিত জাননী জাৰি হ'ব আৰু বলবৎ হ'ব উমৈহতীয়া দেৱানী বিধি। বৰাক উপত্যকাৰ ঠায়ে ঠায়ে এই বিধিৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছে। কাছাৰৰ গুমৰাহত মুছলমান মহিলাৰ প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড আৰু ক'লা পতাকা লৈ এইসকল মহিলাই ইউচিচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। কেৱল মহিলাই নহয়, পুৰুষেও প্ৰতিবাদ কৰিছে। তেওঁলোকে কোনো পধ্যে ইউচিচি মানি ল'ব নিবিচাৰে। কিয় ইউচিচি গ্ৰহণ কৰিব বিচৰা নাই তেওঁলোকৰ মতে বিজেপিৰ চৰকাৰে মুছলমান বিৰোধী আইন কৰিছে। আসামের বর্তমান বিজেপি সরকার ইউনিফর্ম সিভিল কোডের নাম দিয়ে শুধুমাত্র মুসলিম বিদ্বেষী একটি আইন বলবৎ করার চেষ্টা চালাচ্ছে। সেই আইনের বিরুদ্ধে আজ গোটা রাজ্যের মুসলিম সমাজ রুখে দাঁড়িয়েছে। শুধুমাত্র পুরুষ নয়, মুসলিম সমাজের মহিলারাও আজকের দিনে মাঠে নামে আন্দোলন শুরু করছে। আমরা ইউসিসি চাই না, আমরা চাই ভারতীয় সংবিধানে আমাদের ধর্মীয় স্বাধীনতা যেভাবে দেওয়া হয়েছে সেই স্বাধীনতা আমরা চাই। আমরা ভারতবর্ষে বসবাস করছি, আমাদের মুসলিম পার্সোনাল ল মতে আমাদের শরিয়া আইন চলবে। কেননা সংবিধান আমাদেরকে রাইট দিয়েছে যে ধর্মীয় স্বাধীনতা, সেই ধর্মীয় স্বাধীনতাতে কোনোভাবে হস্তক্ষেপ করা আমরা মেনে নিতে পারি না। শুকুৰবাৰৰ পৰা বৰাক উপত্যকাৰ ঠায়ে ঠায়ে ইউচিচিৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। কেইবাটাও ইছলামিক সংগঠনৰ উদ্যোগত হৈছে প্ৰতিবাদ। ইউচিচিৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদ বিশেষভাৱে মন কৰিবলগীয়া।
কাটিগড়াৰ পৰা জাহিৰ আহমেদৰ ৰিপৰ্ট, অসম লাইভ 24। অধিকাৰ বাঁচাও।